ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম ধেমাজি জিলাৰ প্ৰি ফাইনেল এক্সামিনেশ্যন সায়েন্স বিষয়ৰ যি 45টা MCQ আছে, সেই 45টা MCQ আজি তোমালোকৰ লগত ডিছকাছ কৰিম। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা। সায়েন্সৰ সকলোখিনি দৰকাৰী প্ৰশ্ন তোমালোকে এই চেনেলটোতে পাই যাবা। আৰম্ভ কৰিছোঁ আজিৰ প্ৰথম প্ৰশ্নটো। চোৱা, আইৰণে পানীৰ লগত বিক্ৰিয়া কৰি আইৰণ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিছে। তো এই বিক্ৰিয়াটোত কি হৈছে? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব A নাম্বাৰ 1, 2 আৰু 3 শুদ্ধ। 2 নাম্বাৰ কুৱেশ্যন, জিংক আৰু কপাৰ ছালফেটৰ মাজত বিক্ৰিয়া ঘটি জিংক ছালফেট আৰু কপাৰ উৎপন্ন হৈছে। এই বিক্ৰিয়াটো কি বিক্ৰিয়া? বিক্ৰিয়াটো এটা অপহৰণ বিক্ৰিয়া হয়। 3 নম্বৰ, এচিড আৰু ক্ষাৰকৰ জলীয় দ্ৰৱণৰ বাবে নিম্নলিখিত কোনটো উক্তি শুদ্ধ? তো যদি pHৰ মান যদি কি হয়, কম হয়, তেতিয়াহ'লে এচিডটো দুৰ্বল হয়। আৰু pHৰ মান বেছি হ'লে এচিডটো দুৰ্বল হয়, আৰু pHৰ মান কম হ'লে ক্ষাৰকটো শক্তিশালী হয়। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব D নাম্বাৰ 2 আৰু 4। 4 নাম্বাৰ কুৱেশ্যন, ইয়াতে চোৱা, 4টা দ্ৰৱ দিয়া আছে আৰু সিহঁতৰ pHৰ মান দিয়া আছে, আৰু কোনটো আটাইতকৈ বেছি ক্ষাৰকীয় প্ৰকৃতিৰ? তো ইয়াতে চোৱা, যিটো C নাম্বাৰ আছে এইটো 7তকৈ বেছি আছে, আৰু D নাম্বাৰটো 13.5 আছে। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব C আৰু D। 5 নাম্বাৰ কুৱেশ্যন, ইয়াতে সক্ৰিয়তাৰ নিম্নক্ৰমত সজাবলৈ দিছে, মানে ডিক্ৰিজিং অৰ্ডাৰত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D নাম্বাৰ। 6 নাম্বাৰ কুৱেশ্যন, খাদ্যবস্তু ৰন্ধন সামগ্ৰী প্ৰস্তুত কৰিবলৈ এলুমিনিয়াম ব্যৱহাৰ কৰা হয়। এলুমিনিয়ামৰ কোনটো ধৰ্মৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1 নম্বৰটো কি আছে? তাপৰ পৰিবাহী হ'ব লাগিব, আৰু সেইটো কি হ'ব লাগিব? উচ্চ গলনাংক যুক্ত হ'ব লাগিব। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 আৰু 4। তো D নাম্বাৰটো শুদ্ধ উত্তৰ। 7 নম্বৰ কুৱেশ্যন, তাম আৰু নাইট্ৰিক এচিডৰ মাজত ৰাসায়নিক বিক্ৰিয়া তলত দিয়া আছে, আৰু ইয়াৰ পৰা আমি ক'ব লাগে যে আমি কি অনুমান কৰিব পাৰোঁ? তো এই বিক্ৰিয়াটোৰ পৰা আমি অনুমান কৰিব পাৰিম যে নাইট্ৰিক এচিডে হাইড্ৰজেন গেছৰ জাৰণ কৰি কি উৎপন্ন কৰে? পানী উৎপন্ন কৰে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব B নাম্বাৰ। 8 নম্বৰ কুৱেশ্যন চোৱা, ইয়াতে এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে। লো হৈছে সৰ্বাধিক ব্যৱহৃত ধাতু, কিন্তু ই কেতিয়াও নিজৰ বিশুদ্ধ অৱস্থাত ব্যৱহৃত নহয়। বিশুদ্ধ লো অতি কোমল আৰু গৰম হ'লে সহজে প্ৰসাৰিত হয়। তেওঁৰ উক্তি আৰু ৰিজন দুয়োটা শুদ্ধ। তেওঁৰ শুদ্ধ উত্তৰ হ'ব A নাম্বাৰ। 9 নম্বৰ কুৱেশ্যন, X আৰু Y দুটা মৌল আছে, সেই মৌল দুটাই ইলেক্ট্ৰনৰ স্থানান্তৰণৰ জৰিয়তে কি কৰিছে? যৌগ উৎপন্ন কৰিছে। তো ইলেক্ট্ৰন স্থানান্তৰণৰ সৈতে জড়িত যিবোৰ যৌগ থাকে সেইবোৰক আমি আয়নীয় যৌগ বুলি কওঁ, আৰু আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক অতি উচ্চ হয়। তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে চোৱা, X আৰু Y গঠন কৰা যৌগটো আয়নীয় হ'ব, আৰু এই যৌগটো কি হ'ব? পানী দ্ৰৱণীয় হ'ব। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ আৰু 3 নম্বৰ। 10 নম্বৰ কুৱেশ্যন, ইথাইনৰ গঠন সংকেত হ'ল। তো ইয়াৰে A নাম্বাৰটো শুদ্ধ হ'ব, ইথাইন। 11 নম্বৰ কুৱেশ্যন, পেণ্টেনৰ আণৱিক সংকেত হ'ল C5H12। ইয়াৰ সহযোগী বান্ধনীৰ সংখ্যা হ'ব এইটো 16টা। C নাম্বাৰটো শুদ্ধ উত্তৰ। 12 নম্বৰ কুৱেশ্যন, সমগণীয় শ্ৰেণীৰ এটা শুদ্ধ ক্ৰম হ'ল। এটা সমগণীয় শ্ৰেণীত চোৱা, কাৰ্বন আৰু হাইড্ৰজেনৰ যিটো ডিফাৰেঞ্চ থাকে সেইটো এটা কাৰ্বন থাকে আৰু দুটা হাইড্ৰজেনৰ ডিফাৰেঞ্চ থাকে। তো ইয়াতে চোৱা, এইটো এটা কাৰ্বন, ইয়াতে এটা আৰু ইয়াতে এটা, গোটেইকেইটাত এটা এটা কাৰ্বনৰ ডিফাৰেঞ্চ আছে, আৰু হাইড্ৰজেনৰ দুটা ডিফাৰেঞ্চ আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A নাম্বাৰ। 13 নম্বৰ কুৱেশ্যন, পেণ্টেনৰ কোন দুটা সমযোগীৰ গঠন একে? তো ইয়াৰে 1 নম্বৰ আৰু যিটো তোমাৰ 4 নম্বৰ আছে, এই দুটা গঠন একে হয়। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব A নাম্বাৰ 1 আৰু 4। 14 নম্বৰ কুৱেশ্যন, তলৰ কোনটো এটা ডবাৰিন আৰু ট্ৰাইড হয়? তো ডবাৰিন আৰু ট্ৰাইড হৈছে এইটো ক্লৰিন, ব্ৰমিন আৰু আয়োডিন।
15 নম্বৰ কুৱেশ্যন, এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 287। চ' ইয়াতে শেষৰ কক্ষত 7টা ইলেক্ট্ৰন আছে। তো কোনটো মৌলৰ সৈতে একে থাকিব? তো যিবোৰৰ পৰমাণুৰ বহিৰাতম কক্ষত 7টা ইলেক্ট্ৰন থাকিব সেইবোৰৰ একে হ'ব। চ' ইয়াৰ পৰমাণু ক্ৰমাংক হৈছে 9। তো ইয়াৰে ইলেক্ট্ৰনীয় বিন্যাস হ'ব 27। তো এই দুটাৰ লগত কি থাকিব? মিল থাকিব। 16 নম্বৰ কুৱেশ্যন, চৰ্বিৰ ইমালচিফিকেশ্যন সংঘটিত কৰে কোনে? এইটো পিত্ত লৱণে চৰ্বিৰ ইমালচিফিকেশ্যন সংঘটিত কৰে। 17 নম্বৰ, এইটো গ্লুকোজৰ অণুৰ উপস্থিতিত ব্যৱহৃত তলৰ কোনটো বিক্ৰিয়া শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ, এইটো শুদ্ধ হয়। 18 নম্বৰ, মানুহৰ কোনটো বিকল্পই কোষৰ অক্সিজেন ক্ৰম শুদ্ধ ক্ৰমটো বুজাইছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ, লাংছ, পালমেটৰী ভেইন, লেফ্ট এট্ৰিম, লেফ্ট ভেন্ট্ৰিকল, আৰ্টাৰা এণ্ড বডি চেল। 19 নম্বৰ কুৱেশ্যন, উদ্ভিদৰ দেহত অতিৰিক্ত কাৰ্বহাইড্ৰেটখিনি কোষত কি হিচাপে সঞ্চিত হৈ থাকে? শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে। আৰু মনত ৰাখিবা প্ৰাণীৰ ক্ষেত্ৰত এইটো গ্লাইক'জেন হিচাপে সঞ্চিত হৈ থাকে। 20 নম্বৰ কুৱেশ্যন, যৌৱন প্ৰাপ্তি কালত হোৱা পৰিৱৰ্তনৰ ভিতৰত ল'ৰাৰ কোনটো পৰিৱৰ্তন যৌন পূৰ্ণতা লাভ কৰাৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, এইটো কৰ্কশ মাত। 21 নম্বৰ কুৱেশ্যন, তলৰ কোনবোৰ প্ৰক্ৰিয়াৰে হাইড্ৰাই প্ৰজনন কৰে? ইয়াৰে হ'ব মুকুলোদ্গম বা বাৰ্ডিং পদ্ধতিৰে। 22 নম্বৰ কুৱেশ্যন, স্নায়ুকোষৰ মাজেৰে বৈদ্যুতিক প্ৰেৰণা গতি কৰাৰ শুদ্ধ ক্ৰমটো হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, ডেনড্ৰাইট কুক-ডে একজনৰ প্ৰান্তীয় বিন্দু। 23 নম্বৰ কুৱেশ্যন, যিবোৰ হৰমনৰ লগত মগজুৰ পৰা শৰীৰৰ বাকী অংশত সংপ্ৰেৰণৰ বাবে বৈদ্যুতিক আৱেগৰ ওপৰত নিৰ্ভৰ কৰে, বৈদ্যুতিক আৱেগৰ তুলনাত হৰমনৰ সাম্ভাব্য সুবিধা কি হ'ব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ, ই উদ্দীপিত কোষৰ দ্বাৰা নিশ্চিত হয় আৰু শৰীৰৰ সকলো কোষত উপনীত হয়। 24 নম্বৰ কুৱেশ্যন, উদ্ভিদ দেহৰ বৃদ্ধিত বাধা প্ৰদান কৰা হৰমন হৈছে এপচাইচিক এচিড। 25 নম্বৰ, মেণ্ডেলৰ ৰেখাংকৰণ পৰীক্ষাৰ জিনিয়ৰ অনুপাতটো হৈছে 3:1। 26 নম্বৰ কুৱেশ্যন, দুটা মটৰ মাহৰ এটা ঘূৰণীয়া বীজৰ সৈতে আৰু এটা কুঞ্চিত হালধীয়া বীজৰ সৈতে F1 গৰ্ভজাত উৎপাদন কৰে, য'ত ঘূৰণীয়া হালধীয়া বীজ থাকে। যেতিয়া F1 উদ্ভিদবোৰ স্বপৰাগ হয় তেতিয়া F2ৰ সন্তান চৰিত্ৰৰ এক নতুন সংস্পৰ্শত থাকিব। নিম্নলিখিতবোৰৰ পৰা নতুন সংস্পৰ্শটো বাছনি কৰা। তো এইটো চোৱা, এইটো ঘূৰণীয়া আৰু হালধীয়া হ'ব, তাৰ লগতেও এইটো কি হ'ব? এইটো কুঞ্চিত আৰু সেউজীয়া হ'ব। ইয়াৰে এ নম্বৰ আৰু ডি নম্বৰ শুদ্ধ, অৰ্থাৎ 1 নম্বৰ আৰু এইটো হৈছে 4 নম্বৰ, এই দুয়োটা শুদ্ধ। তো শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। 27 নম্বৰ কুৱেশ্যন, সমবৃত্তিৰ অংগ উদাহৰণ হৈছে এইটো বাদুলিৰ ডেউকা আৰু চৰাইৰ ডেউকা। 28 নম্বৰ কুৱেশ্যন, তলৰ কোনটো চিত্ৰ লেন্সত আপতিত পোহৰৰ বাবে শুদ্ধ? তো এইটো শুদ্ধ, বাকীবোৰ ইয়াতে কি আছে? ভুল আছে। 29 নম্বৰ কুৱেশ্যন, এজন শিক্ষাৰ্থীয়ে উত্তল লেন্স ব্যৱহাৰৰ কাৰণে এটা পৰীক্ষা চলায়। তেওঁ লক্ষ্যবস্তুটো লেন্সৰ সন্মুখত 60 চেণ্টিমিটাৰ দূৰত্বত ৰাখে আৰু লক্ষ্য কৰে যে প্ৰতিবিম্বটো লেন্সৰ পিছফালে 30 চেণ্টিমিটাৰ দূৰত্বত গঠন হয়। লেন্সখনৰ ক্ষমতা কি হ'ব? এইটো 5 ডায়েপ্টাৰ হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 30 নম্বৰ কুৱেশ্যন এছাৰশ্যন আৰু ৰিজনিঙৰ দিছে। ইয়াতে চোৱা, হীৰাৰ প্ৰতিহৰণাংক হৈছে √6 আৰু এটা তৰলৰ প্ৰতিহৰণাংক √3। যদি পোহৰে হীৰাৰ পৰা তললৈ যায় আৰু প্ৰাৰম্ভিক অৱস্থাত প্ৰতিফলিত হ'ব যদি আপতন কোণ 30 ডিগ্ৰী হয়। আৰু ইয়াৰ কাৰণটো দিছে, এইটো নিউ ইজ ইকুৱেল টু 1/sin c, হুৱেৰ নিউ ইজ দ্য ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ ডায়মণ্ড উইথ ৰেচপেক্ট টু লিকুইড। তো ইয়াৰে যিটো তোমাৰ উক্তি আছে সেই উক্তিটো ভুল, কিন্তু ইয়াৰে ৰিজনটো শুদ্ধ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এইটো ডি নম্বৰ, এইটো এ অশুদ্ধ কিন্তু আৰটো শুদ্ধ। 31 নম্বৰ কুৱেশ্যন, মুকলি আকাশৰ নীলা ৰঙৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ'ল? এইটো পোহৰৰ বিচ্ছুৰণৰ বাবে আকাশৰ ৰং নীলা দেখা যায়। 32 নম্বৰ কুৱেশ্যন, বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি যোৱাৰ ফলত সৃষ্টি হোৱা বিকাৰটো হ'ল? এইটো হৈছে প্ৰেছবায়পিয়া। 33 নম্বৰ কুৱেশ্যন, তলত উল্লেখ কৰা শুদ্ধ বৰ্তনী চিনাক্তকৰণ কৰা। তো ইয়াৰে বি নম্বৰ যিটো চিত্ৰ আছে এইটো শুদ্ধ চিত্ৰ হয়।
34 নম্বৰ কুৱেশ্যন, বৈদ্যুতিক মটৰত কুণ্ডলীৰ ঘূৰ্ণনৰ গতি বৃদ্ধি হোৱাৰ লগে লগে কুণ্ডলীত বৈদ্যুতিক প্ৰবাহৰ মান হ্ৰাস পায়। তো এইটো যিমানেই স্পীড ঘূৰিব সিমানেইটো বৈদ্যুতিক প্ৰবাহৰ মান বৃদ্ধি হ'ব। তো এইটো ভুল কথা। যুক্তি দিছে কি চোৱা, এইটো বৈদ্যুতিক মটৰত কুণ্ডলীৰ ঘূৰ্ণনৰ কাৰণে আবিষ্ট প্ৰবাহৰ সৃষ্টি হয়, এইটো কিন্তু সঁচা কথা। ইয়াৰে যিটো উক্তি দিছে সেইটো মিছা আৰু যুক্তিটো সঁচা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এইটো ডি নম্বৰ, এইটো এয়া শুদ্ধ কিন্তু আৰ শুদ্ধ। 35 নম্বৰ কুৱেশ্যন, চিত্ৰত দেখুওৱাৰ দৰে ইলেক্ট্ৰন এটা চৌম্বক ক্ষেত্ৰৰ লম্বভাৱে সোমাইছে। এইটো বলৰ দিশ সুধিছে, ইলেক্ট্ৰনে ক্ৰিয়া কৰা বলৰ দিশ কি হ'ব? এইটো পৃষ্ঠৰ ভিতৰ ফালে হ'ব। 36 নম্বৰ কুৱেশ্যন, চৌম্বক ক্ষেত্ৰ ঘূৰ্ণনত গতি কৰি থকা কুণ্ডলীত আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰা নীতিটো হ'ল এইটো ফ্লেমিঙৰ সুসতীয়া নীতি। 37 নম্বৰ কুৱেশ্যন, মৃত জীৱ পেট্ৰলিয়ামজাত সামগ্ৰী প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত হয়, এইটো বায়ুৰ অনুপস্থিতিত কি হয়? ৰূপান্তৰিত হয়। 38 নম্বৰ কুৱেশ্যন, কোনটো প্ৰক্ৰিয়াই সাগৰৰ তৰংগৰ পৰা শক্তি উৎপন্ন হোৱাটো সূচাইছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ, সাগৰৰ তৰংগৰ গতিশক্তিক বিদ্যুৎ উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। 39 নম্বৰ, ডাঙৰ বান্ধ নিৰ্মাণৰ সৈতে বহুতো সমস্যা জড়িত হৈ থাকে। বান্ধত পানী ডুব গ'লে ডাঙৰ পৰিৱেশ তন্ত্ৰ কি হয়? বিনষ্ট হয়। তো ইয়াৰে উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ, এইটো এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰ এক সঠিকভাৱে ব্যাখ্যা কৰে। 40 নম্বৰ কুৱেশ্যন, ঘৰুৱা উদ্দেশ্যৰ বাবে এঙাৰ কাঠতকৈ ভাল ইন্ধন, এইটো সঁচা। কিন্তু এঙাৰ জুই অবিহনে জ্বলে আৰু জ্বলাৰ সময়ত ধোঁৱা সৃষ্টি নকৰে, এই কথাটো মিছা। কাৰণ এঙাৰে ধোঁৱা সৃষ্টি কৰে কিন্তু সিমান নকৰে যিমান কাঠখৰিয়ে কৰে। তো ইয়াৰে উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 41 নম্বৰ কুৱেশ্যন, তলৰ কোনটো বিবৃতিয়ে পৰিৱেশ তন্ত্ৰত জৈৱিক উপাদানৰ সৈতে এটা অজৈৱিক উপাদানৰ আন্তঃক্ৰিয়া দেখুৱায়? জৈৱিক উপাদানৰ লগত অজৈৱিক উপাদান। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কেঁচু এডালে মাটিত ঘৰ সাজি আছে। 42 নম্বৰ কুৱেশ্যন, নিম্নলিখিত খাদ্যৰ জালত কোন দুটা জীৱই খাদ্যৰ বাবে প্ৰতিযোগিতা কৰি আছে? তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব বি আৰু ডি। এইটো হ'ব ডি নম্বৰ এনচাৰ, বি আৰু ডি। 43 নম্বৰ, তলত দিয়া বিবৃতিবোৰৰ ভিতৰত বহনক্ষম বিকাশৰ ধাৰণাটো সঠিকভাৱে বৰ্ণনা কৰি বাছনি কৰা। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1 আৰু 4। 44 নম্বৰ কুৱেশ্যন, দীৰ্ঘম্যাদী ব্যৱহাৰৰ বাবে প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰাত আমাক সহায় কৰিব পৰা তিনিটা আৰ হৈছে এইটো ৰিডিউচ, ৰিচাইকেল আৰু ৰিইউজ। 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন, হিমাচল প্ৰদেশত প্ৰচলিত পানী সঞ্চয়ন পদ্ধতিটো কি বুলি কোৱা হয়? কুল বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা জিলাৰ কুৱেশ্যন পেপাৰ লৈ। ধন্যবাদ।